কবিতাৰ শিৰোনাম ভাওনা সংস্কৃতিৰে স্বাভিমানী মই অসমীয়া। কবি ৰূপক মজুমদাৰ, আবৃত্তিকাৰ অমৃত ৰাজ। সংস্কৃতিৰ বৰঘৰ অসমীয়াৰ নাটঘৰ। আংগিক বাচিক আহাৰ্য সাত্বিকেৰ ভাওনা, দেৱবাদ্য নৃত্য গীত মাৰ্গীয় দৰ্শনেৰে তাৰো আছে মাত্ৰা। গায়ন বায়ন সূত্ৰধাৰ শ্লোকেৰে মোহাচন্ন এয়াই আমাৰ ভাওনা। ৰাগযুক্ত গীত মাত ভাষা যে ব্ৰজাৱলী, হৰিনামৰ শ্ৰেষ্ঠতাৰে মহান প্ৰচেষ্টা। আজন্ম চিনাকি মোৰ ভাওনা দৰ্শক নাটঘৰৰ অভিনয়েৰে পুলকিত সপ্তৰসৰ পয়োভৰ। শৈশৱতে শিশু কৃষ্ণৰ প্ৰত্নিপ্ৰসাদত কেনেকৈ পাহৰিম শিশু কৃষ্ণৰ বচন। আহে ব্ৰাহ্মণী হব কুশলে আবল, তুহ হব পৰম ভাগ্যৱতী। হামু তুহাৰ কোনো কাৰ্য সোধো, তাহে ক সত্তৰে কহ। পত্নী পুত্ৰ সুহিত খবৰ, বাধা নগনি কহ। হামাক দেখিতে আবল, তুমি হব ভকতৰ সেনয় লক্ষণ। মহাবিবেকী যাৰা হব হামক বশ্যয় কয়ল। ভক্তৰ অধীন জানা দৈৱকী নন্দন, প্ৰতিখন ভাওনাতেই কৃষ্ণৰ শ্ৰেষ্ঠত্ব বন্দন। ৰুক্মিণী হৰণ, কালীয় দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰাম বিজয়ত ৰামৰ চৰিত্ৰ অতিকৈ প্ৰিয় মোৰ। পৰশুৰামক স্বৰ্গৰোধী অপূৰ্ব সংলাপৰ কৈ যে নপৰে উৰ। এই ভাৰ্গৱ তুহ নিৰ্ভয়ে ৰহ, তুহারি জীবর আখল, কিন্তু হামার বান ব্যর্থ নুহে, তুহারি স্বর্গ পথে সেদ করহু। ইটো নহয় নাটক, ই যে অসমীয়াৰ স্বাভিমান। ভক্তিৰসৰ সম্বাদ, সন্তুষ্টি দৰ্শক শ্ৰোতাৰ সত্তৰসৰ সমান। ভাওনা সংস্কৃতিৰে গৌৰৱেৰে কৈ যাম আজীবন মহিয়ান, আমি অসমীয়া, আমি অসমীয়া, আমি